উত্তৰ বলামগুৰিত পত্নীক শিৰচ্ছেদ কৰিলে স্বামীয়ে, পিছত বলামগুৰি উপ আৰক্ষী চকীত আত্মসমৰ্পণ স্বামীৰ। চিৰাং জিলাৰ উত্তৰ বলামগুৰিত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। ব্ৰিটিছ হাজং নামৰ লোক এজনে পত্নী বৈজন্তী হাজঙক শিৰচ্ছেদ কৰি পত্নীৰ চিহ্ন মুণ্ড এখন মোনাত ভৰাই হত্যাকাণ্ড সংঘটিত কৰা দাখন সহ বল্লামগুৰি উপ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। পাছত আৰক্ষীয়ে ব্ৰিটিছ হাজঙক গ্ৰেপ্তাৰ কৰে। বৈজন্তী হাজং দুগৰাকী কন্যা সন্তানৰ মাতৃ। দুগৰাকী কন্যাৰে বিয়া হৈ যোৱাত ব্ৰিটিছ হাজং আৰু বৈজন্তী হাজং একেলগে বসবাস কৰিছিল ঘৰখনত। কিন্তু কিহৰ কাৰণে স্বামী ব্ৰিটিছ হাজঙে নিজ পত্নীৰ শিৰচ্ছেদ কৰিবলগীয়া হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া ৰশ্মিৰেখা শৰ্মা, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস সহ বিজনীৰ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। এইটো অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। এই ক্ষেত্ৰত আমাৰ তদন্ত অব্যাহত আছে। আমি ডেড বডি এতিয়া ইয়াৰ পৰা আমি উঠাইছোঁ, ফৰেনচিকৰ টিমো আহি পাইছে। আমাৰ তদন্ত অব্যাহত আছে। যিগৰাকীয়ে মাৰিছোঁ বুলি কৈছে তেওঁ ইতিমধ্যে থানাত আমি আটক কৰিছোঁ আৰু তেওঁ থানাত আছে। এতিয়া আমি গোটেইখিনি তদন্ত কৰিহে আচল কথাখিনি গম পোৱা যাব। ধন্যবাদ। এতিয়ালৈকে অনুমানৰ ভিত্তিত আমি একো ক'ব নোৱাৰোঁ। গোটেইখিনি ঘটনা ভালদৰে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনি শেষ হৈ লওক, তাৰপিছত আমি কাৰণখিনি আপোনালোকক জনাই দিম। ঠিক আছে।